নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ 4টা বিভাগত নতুনকৈ আপোনালোকক কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। 13,560টাকৈ আপোনালোকে চাকৰি দেখিবলৈ পাব। ইয়াত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 আছে আৰু কিছু বিভাগৰ ক্ষেত্ৰত কোনো এক্সাম নহয় আৰু 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৰে আপোনালোকে ভেকেঞ্চিসমূহ লাভ কৰিব। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আমাৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনতো দিয়া আছে, তাতো আপোনালোকে গৈ জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আজি আপোনালোকৰ যিটো প্ৰথম বিভাগত মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ জুডিচিয়েল একাডেমী আছামৰ ফালৰ পৰা। আৰু ইয়াৰ কাৰণে দুটা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি দেখিব পাব। এইটো আপোনালোকৰ প্ৰথম বিভাগৰ, অন্যহাতে আৰু 3টা বিভাগৰ কথাও ডিছকাছ কৰা হ'ব। আৰু লাষ্ট ডেটৰ কথা যদি ক'বলৈ যাওঁ, 28 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব, 28 আগষ্টলৈকে। আৰু প্ৰথম যিটো ভেকেঞ্চি আছে ষ্টেনোগ্ৰাফাৰৰ ভেকেঞ্চি গ্ৰেড 3 লেভেলৰ, ইয়াৰ কাৰণে 14,000 পৰা 60,500 টকা পৰ্যন্ত দৰমহা হ'ব, লগতে গ্ৰেড পে'টো প্লাছ হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি দিছে, BA BSc BCom, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে গ্ৰেড 3 ভেকেঞ্চিটোৰ ক্ষেত্ৰত। আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি দেখিব পাব, ইয়াৰ কাৰণে এটাকৈ আছে আৰু 12,000 বা 52,000 টকা পৰ্যন্ত দৰমহা পাব। লগতে ইয়াৰ কাৰণে আপোনালোকে 4,400 টকা আপোনালোকে গ্ৰেড পে' পাব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 10 পাছ। যদি আপোনালোকে 10 পাছ কৰি দিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ, লগতে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC SC কাৰণে 5 বছৰকৈ 45 বছৰলৈকে, OBC 3 বছৰকৈ। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে ষ্টেনোগ্ৰাফাৰৰ কাৰণে 250 টকাকৈ পে'মেণ্ট কৰিব লাগিব। কিমানকৈ পে'মেণ্ট কৰিবলৈ আপোনালোকে চাই ল'ব, ভিডিঅ' ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব। আৰু ইয়াৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব, মই আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। তাৰপিছৰ ভেকেঞ্চি মুকলি কৰিছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPSৰ ফালৰ পৰা। ইয়াত টোটেল ভেকেঞ্চি আছে 4,455টা। ইয়াত আপোনালোকৰ প্ৰবেচৰী অফিচাৰ, মেনেজমেণ্ট ট্ৰেইনাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে। 21/7/2024 আগষ্ট মাহৰ 21 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এই ভেকেঞ্চিখিনি ডিটেইলছত ভাগ কৰিছে, কোনটো বেংকৰ পৰা কিমানকৈ মুকলি কৰিছে। বেংক অফ ইণ্ডিয়াৰ কাৰণে 224টা, কানাড়া বেংকৰ কাৰণে 500টা, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া 2000টা, ইণ্ডিয়ান অবজাৰ্ভছ বেংকৰ কাৰণে 260টা, পাঞ্জাৱ নেশ্যনেল বেংকৰ কাৰণেও আছে। এনেদৰে আপোনালোকে বহুখিনি বেংকৰ কাৰণে মুকলি কৰিছে। আৰু যিকেইটা বেংকৰ আপোনালোকে ভেকেঞ্চি দেখিব পাইছে, তাৰ কাৰণে বয়সৰ সময়সীমা 20ৰ পৰা 30 বছৰ, লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰ 35 বছৰলৈকে, OBC কাৰণে 3 বছৰ 33 বছৰলৈকে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মাত্ৰ ডিগ্ৰী পাছ কৰিলে হ'ল। গ্ৰেজুৱেশ্যন যদি আপোনালোকে পাছ কৰিছে, BA BSc BCom, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এই ভেকেঞ্চিকেইটাৰ কাৰণে। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি আহিছে, যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। বেংকৰ ভেকেঞ্চি হয়, যিহেতু SC SC PWৰ কাৰণে 175 টকা, আদাৰ্ছৰ কাৰণে 750 টকাকৈ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ পৰা ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড যোগে পে'মেণ্টসমূহ কৰিব পাৰিব। আবেদন কৰিবলৈ যিটো IBPSৰ অফিচিয়েল ৱেবছাইট বা পৰ্টেল আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা বৃহৎ অপৰচুনিটি হয়, আপোনালোকে যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব। আজি 3 নম্বৰ বিভাগটো মুকলি কৰিছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC আণ্ডাৰত। ইয়াৰ কাৰণে গ্ৰুপ B আৰু গ্ৰুপ C নন গেজেটেড ভেকেঞ্চি কিছুমান আছে। জুনিয়ৰ হিন্দী ট্ৰেঞ্চলেটৰ, জুনিয়ৰ ট্ৰেঞ্চলেশ্যন অফিচাৰ, জুনিয়ৰ ট্ৰেঞ্চলেটৰ, ছিনিয়ৰ হিন্দী ট্ৰেঞ্চলেটৰ, ছিনিয়ৰ ট্ৰেঞ্চলেটৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব, কোনো অফলাইন মাধ্যম নহয়, অনলাইন যোগে। আৰু বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ, লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰ 35 বছৰলৈকে, OBC কাৰণে 3 বছৰ 33 বছৰলৈকে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী। যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী পাছ কৰি থৈছে, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। এটা গ্ৰেড 2 লেভেলৰ ভেকেঞ্চি হয়, যিটো গ্ৰুপ B ভেকেঞ্চি হয়। এটা আপোনালোকৰ হাই লেভেল পোষ্ট হয়, আপোনালোকে আবেদন কৰিব বিচাৰিলে কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল আৰু OBC যিসমূহ মেল কেণ্ডিডেট আছে, তেওঁলোকে 100 কৰি দিব লাগিব। বাকী যিমান ফিমেল আছে, যিহৰ কেটেগৰী নহয়, OBC হওক জেনেৰেল হওক, কোনো কথা তেওঁলোকে কোনো ফিজ পে'মেণ্ট কৰা প্ৰয়োজন নাই। আজি ভিডিঅ' মানে, যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।